নমস্কাৰ মই ভাৰ্গৱ কাশ্যপ গগৈ আপোনালোকক হাৰ্টলৈ স্বাগতম জনাইছো সো আজি আমাৰ যোনটো সেশন বা যোনটো ক্লাছ হ'ব যোনটো ভিডিঅ' হ'ব তাত আমি কিহৰ বিষয়ে ডিসকাস কৰিম এবাউট দি ইন্ডাস ভ্যালি সিভিলাইজেশন সো এইটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ এটা ইন্টাৰেষ্টিং টপিক গুৰুত্বপূৰ্ণ বুলি কিয় কৈছো কাৰণ এই টপিকটো আমাৰ ইউপিএসসি বা এপিএসসি দুইটা এক্সামিনেশন পইণ্ট অফ ভিউ পৰা চাব গ'লে বহুত বেছি ইম্পৰ্টেন্ট হয় কোৱেশ্চনছ আমি সঘনে ইন্ডাস ভ্যালি বা আইবিসি ওপৰত দেখা পাওঁ ইন্টাৰেষ্টিং বুলি কিয় কৈছো কাৰণ আজিৰ দিনত আমাৰ যোনখিনি টাউন প্লেনিং আমাৰ যোনখিনি আৰবান ডেভেলপমেন্ট তো আজিৰ দিনত যোনখিনি আমাৰ ডেভেলপমেন্ট তাতকৈ ভাল ডেভেলপমেন্ট আছিলে 4000 বছৰ আগতে সো আজিৰ পৰা প্ৰায় 4000 বছৰ আগত ইমান ধুনীয়া এটা টাউন ডেভেলপমেন্ট ইমান ধুনীয়া ষ্ট্ৰাকচাৰ সোসাইটি ইমান এটা ষ্ট্ৰাকচাৰ্ড ৰোড সিস্টেম ড্ৰেনেজ সিস্টেম তো কিদৰে ডেভেলপ কৰিছিলে আজি মডাৰ্ন ডে টেকনলজি নোহোৱাকে সো সেইখিনি বিষয়ে অলপ সবিশেষ ডিসকাস কৰিম তো কেনেকৈ ষ্টাৰ্ট হৈছিলে সিভিলাইজেশনটো কেনেকৈ প্ৰসেস হৈছিলে কেনেকৈ চলি আছিলে বা কেনেকৈ ডিক্লাইন হ'ল সো সেই সিভিলাইজেশন আজিৰ দিনত নাই সেইখিনি বহুত খান্দি মেলি এক্সকাভেট কৰি গম পালে যে তেনেকুৱা ধৰণৰ সিভিলাইজেশন এটা আছিলে ইমান বহুত হাজাৰ বছৰ আগতে সো সেই ডিক্লাইনটো বা কেনেকৈ হ'ল সো তাৰ বিষয়ে আমি ডিসকাস কৰি যাম সো প্ৰথম মই পোনপ্ৰথমে এটা বস্তু ক'ব বিচাৰিছো যে সিভিলাইজেশন বুলি ক'লে আমি কি বুজি পাওঁ সো আজিৰ দিনত আজি আমি এটা সিভিলাইজ এখন সিভিলাইজ ৱৰ্ল্ডত আমি জীয়াই আছো তো সিভিলাইজ মানে কি য'ত এখন কালচাৰ্ড বা য'ত এটা সোসাইটি এখন সোসাইটি আছে তো যেতিয়া আমি আগতে বাৰ্বাৰিজমত আছিলো বা আমি হান্টাৰ গেডাৰ গ্ৰুপত আছিলো তেতিয়া কি আছিলে আমাৰ হেতু কালচাৰ নাছিল মানে আমাৰ কালচাৰটো কি আছে আমি জন্তু মাৰি খাব লাগে না আমি এখন সোসাইটিৰ পৰা পাৰফেক্ট সোসাইটি এখনত বিলং কৰো আমাৰ ৰিচুৱেলছ নাছিলে আমাৰ ট্ৰেডিশনছ নাছিলে যেতিয়া আমি হান্টাৰ গেডাৰ্স বা যেতিয়া আমি বাৰ্বাৰিজম ফলো কৰি আছিলো কিন্তু তাৰ পিছত যেতিয়া আমি কালচাৰ ফলো কৰিব ধৰিলো যেতিয়া আমি এখন সোসাইটিৰ বিলংগিংনেছটো আমি একসেপ্ট কৰিব ধৰিলো তেতিয়াৰ পৰা আমি কি বুলি জনা গলো আমি এখন সিভিলাইজ সোসাইটিৰ পৰা বিলং কৰো সো সেই সিভিলাইজ সোসাইটিখন 4000 বছৰ আগতে কেনেকৈ ফৰ্ম হৈছিলে তাতে আমি ভালকে ইয়াত ডিসকাস কৰিম আৰু ইন্ডাস ভ্যালি কিয় কৰা হৈছে বিকজ মোস্ট অফ দি সাইটস যোনখিনি সাইটস আজি ডিসকভাৰ কৰা হৈছে এইখিনি খান্দি এক্সকাভেট কৰা হৈছে মোস্ট অফ দি সাইট ইন্ডাস ভ্যালি আমাৰ যোনখন আছে তো ইন্ডাস ভ্যালি এৰাউণ্ডত বা ইন্ডাস ভ্যালিটোত ইন্ডাস ৰিভাৰখনৰ ওচৰে পাজৰে এইখিনি সাইটস আছে ঠিক আছে যোন দুটা ইম্পৰ্টেন্ট সাইটস আছে হাৰাপ্পা এণ্ড মহেঞ্জোদাৰো এতিয়া বৰ্তমান এই দুইটা সাইট ক'ত আছে পাকিস্তানত আছে প্ৰেজেন্ট ডে পাকিস্তান যোনটো আৰ্ষ্টৱাইল আমাৰ ইণ্ডিয়াৰে পাৰ্ট আছিলে সো প্ৰথম চাও ইন্ডাস ভ্যালি সিভিলাইজেশন আছিলে হৈছিলে কেতিয়া সো ইন্ডাস ভ্যালি সিভিলাইজেশন প্ৰায় 2600 বিসি পৰা 1800 বিসি ভিতৰত আছিলে তো 2600 বিসি পৰা 1800 বিসি মানে আমি কি বুজি পাওঁ জিৰোৰ পৰা যদি আমি পিছলৈ যাওঁ তেতিয়া হেতু বিসি বিফোৰ খ্ৰাইষ্ট জিৰোৰ পৰা আগলৈ আহিলে এটো আমাৰ কি হয় এডি বা আমি যত বৰ্তমান যিমান আছো তো জিৰোৰ পৰা আজি 2026 মানে 2000 বছৰ ইয়াত আছে 2600 বিসি মানে জিৰোৰ পৰা বেক যাব লাগিব তো 2600 বছৰ যদি পিছত গলো আৰু 2000 বছৰ যদি আগত আহিলো তাৰমানে আমি প্ৰায় 4000 4500 বছৰ আগৰ কথা ইয়াত পাতিবলৈ গৈ আছো ইট ওয়াজ দ্য মোস্ট এডভান্স সিভিলাইজেশন অফ দি ওয়াৰ্ল্ড সো মোস্ট এডভান্স বুলি কিয় ক'লো বিকজ বেলেগ সিভিলাইজেশন আছিলে ইজিপ্সিয়ান সিভিলাইজেশন আমি যেতিয়া ইজিপ্টৰ এনেকুৱা ডাঙৰ পিৰামিড দেখা পাওঁ সো আমি পিৰামিডখিনি দেখি গম পাওঁ যে ইমান বছৰ 4000 5000 বছৰ আগতে কেনেদৰে মানুহে ইমান ডাঙৰ পিৰামিডবোৰ বনাব পাৰিছিল হেতু আমাৰ কোৱেশ্চন নিশ্চয় এৰাইজ হয় না তো কিন্তু তাতকে এটা ইম্পৰ্টেন্ট সিভিলাইজেশন বা তাতকে আমি ভাল সিভিলাইজেশন বুলি ক'ব পাৰো আমাৰ যোনটো ইন্ডাস ভ্যালি সিভিলাইজেশন বা এটো হাৰাপ্পান সিভিলাইজেশন বুলি কোৱা হয় কাৰণ হাৰাপ্পা ওয়াজ দ্য ফাৰ্স্ট সাইট টু বি ডিসকভাৰ্ড সো হাৰাপ্পা সিভিলাইজেশনে কিয় তেনেকৈ ইম্পৰ্টেন্সটো নেপালে ইম্পৰ্টেন্সটো এই কাৰণে নেপালে কাৰণ সেই পিৰামিডবোৰ আমি আজিও দেখা পাওঁ কিন্তু এই হাৰাপ্পান সিভিলাইজেশন বা ইন্ডাস ভ্যালি সিভিলাইজেশন হেতু কি হৈ গ'ল হেতু মাটিৰ তলত সোমাই গ'ল কিহৰ কাৰণে সোমালে কেনে ধৰণে সোমালে তাৰ ওপৰত থিওৰি আছে হেতু আমি ডিসকাস কৰিম কিন্তু বৰ্তমান আমি যেতিয়া সিভিলাইজ আমি পুৰণা দিনৰ এনশিয়েন্ট সিভিলাইজেশনৰ কথা পাতো তেতিয়া মোস্টলি আমি কিহৰ কথা পাতো মেসোপটেমিয়ান সিভিলাইজেশনৰ কথা পাতো বা আমি ইজিপ্সিয়ান সিভিলাইজেশনৰ কথা পাতো কাৰণ আমি পিৰামিড দেখা পাওঁ নহয় কিন্তু এইটো আছিলে এটা মোস্ট এডভান্স সিভিলাইজেশন তো মইতো কম দিস ওয়াজ দ্য এডভান্স মোৰ এডভান্স সিভিলাইজেশন দেন দি ইজিপ্সিয়ান সিভিলাইজেশন কিন্তু আমি যে হেতু মানে আমি পিওর ফর্মত নাপালো যোনটো আমাৰ কিছুমান কাৰণত মাটিৰ তলত ডাব খাই গ'ল সাপ্ৰেছ হৈ গ'ল তো তেই কাৰণে আমি এটো বস্তু ৰেকগনিশনটো হিমান আমি যোনটো পাব লাগিছিলে সেই ৰেকগনিশনটো এই সিভিলাইজেশনটো নাপালে ঠিক আছে The information about IBC was available from the 1870s when the railway line was laid between Lahore and Karachi. The railway line to যেতিয়া laid হল যেতিয়া railway line যেতিয়া বনাব ধৰিলে তেতিয়া কি হল খান্দুতে কম পালে যে তলত কিবা এটা আছে তেতিয়া যোনজন আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ যোনজন জেনেৰেল যোনজন ডিৰেক্টৰ আছিলে তো তেওঁ গম পালে তেওঁ ইনফৰমেশন পালে যে মাটিৰ তলত মেবি কিবা বস্তু সোমাই আছে তেতিয়া তেওঁ অৰ্ডাৰ কৰিলে কাক অৰ্ডাৰ কৰিলে প্ৰথম অৰ্ডাৰ কৰিলে ডায়াৰাম সাহানী
তো তেওঁ ইন দ্য ইয়াৰ 1921 কি এক্সকাভেট কৰিছিলে দ্য হাৰাপ্পা চিভিলাইজেশ্যন তো তেওঁৰ আণ্ডাৰ দি লিডাৰশ্বিপ অৰ আণ্ডাৰ দি গাইডেন্স অফ দেন আৰ্কিঅলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ লিডাৰ তো তেওঁৰ আণ্ডাৰ তেওঁ গাইডেন্সত কোনে কৈছে দায়াৰাম সাহানী এই ফেক্টছবোৰ প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তো হুইচ ৱাজ দ্য ফাৰ্ষ্ট চাইট টু বি এক্সকাভেটেড কোনে এক্সকাভেশ্যন কৰিছিলে কোনটো ইয়েৰত কৰিছিলে ষ্টেটমেণ্ট বেছ কুৱেশ্যন দি দিব পাৰে হয়নে ইয়াতে এনেকুৱা দি দিলে হাৰাপ্পা ৱাজ দ্য ফাৰ্ষ্ট চাইট ইণ্ডাছ ভেলী চাইট টু বি এক্সকাভেটেড বাই আৰ ডি বেনাৰ্জী So R.D. Banerjee diya lage lage to bhul hoy because R.D. Banerjee excavated the site Mohenjo-daro. Kuntu year in the year 1922. So these facts are very important for your prelims. Baki, it was a unique urban planning of IBC, burned brick of same shapes and size. Kyo unique urban planning boli koa hoise? Urban planning to Egyptian civilization to hoisile. Difference to ki he pyramid junbo ami dekha pao bortoman lage ase pyramids. Pyramids bor ki use kora hoisile sab eto bahut important facts aru bahut interesting fact pyramids bilakot ki use kora hoisile sun dried bricks tamane ita bor junbo asile hebur roadot hikua ita asile pyramids bor junbo ita banale kintu amar technology tatke advance asile amar technology ami ki use korisilu burned bricks mane eta junbo ita bhata thake je ita bhatat ki hoy tolobar jui di matir ita bu hukua hoy so ami hukuaisu ita জুই জ্বলাই বা আমি জ্বলাই শুকুৱাইছো বাৰ্ণ কৰি শুকুৱাইছো কিন্তু তেওঁলোকৰ ওচৰত সেইটো টেকনলজি নাছিলে তেওঁলোকে ৰ'ডত শুকুৱাইছিল সেইকাৰণে আমি কওঁ যে ইট ৱাজ দ্য মোষ্ট এডভান্স চিভিলাইজেশ্যন অফ দ্য ৱৰ্ল্ড চ' ছেইম কণ্টেম্পৰেৰী টাইমৰে আছিলে ইজিপচিয়ান চিভিলাইজেশ্যন এণ্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দে ৱাৰ অলমষ্ট ইন দ্য কণ্টেম্পৰেৰী টাইম মানে ছেইম টাইম লাইনৰ আছিলে কিন্তু তাত পিৰামিডবোৰ থাকি গ'ল কাৰণে আমি কনচিডাৰ কৰোঁ যে ইজিপচিয়ান চিভিলাইজেশ্যন ইমান ভাল আছিলে আমি এইখিনি মাটিৰ তলত দব খাই গ'ল কাৰণে আমি এইটো বস্তুৰ ইমান এভিডেঞ্চ নাপালোঁ যি দুই এটা এভিডেঞ্চ পাইছোঁ আমি ইয়াত ডিছকাছ কৰিম ঠিক আছে তো কিন্তু এই বাৰ্ণ্ড ব্ৰিক্স আৰু ইয়াত সান ড্ৰাইড ব্ৰিক্স আছিলে ঠিক আছে ট্ৰাই টু ৰিমেম্বাৰ দিছ কাইণ্ড অফ ফেক্টছ নেক্সট ইয়াত মেপ এখনত ইম্পৰ্টেণ্ট মই কেইটামান ইণ্ডাছ ভেলী চাইট দি থৈছোঁ যেনেকৈ হাৰাপ্পা এতিয়া মেপখনৰ এটা বস্তু কিন্তু ইউ হেভ টু নটিছ এই যোনখন মেপ দিছা দিছ ইজ কাশ্মীৰ হয়নে কাশ্মীৰৰ পৰা আহি এণ্ড দিছ ইজ গুজৰাট এইটো এনেকৈ গৈ আছে দিছ ইজ কাশ্মীৰ তাৰমানে আমাৰ যোনবোৰ এইবোৰ চাইট হাৰাপ্পা মহেঞ্জো-দাৰো আমৰি বালাগত এইবোৰ চব ক'ত সোমাই গ'ল দিজ আৰ ইন দি প্ৰেজেণ্ট ডে পাকিস্তান বাকী যোনখিনি আমাৰ দুটামান চাইট গুজৰাটত আছে দুটামান চাইট ৰাজস্থানত আছে হাৰিয়ানাত আছে সেই চাইটখিনি আমি পঢ়িম কিন্তু যোনকেইটা মেইন চাইট ফাৰ্ষ্ট এক্সকাভেটেড চাইটছ হাৰাপ্পা আৰু মহেঞ্জো-দাৰো সেইকেইটা ক'ত আছে বৰ্তমান পাকিস্তানত আছে অ'কে এই মেপখন I will provide the PDF in the description or the comment section. So মেপখনৰ পৰা অকমান আইডিয়া লগাব লাগিব কোনটো সাইট কোনটো জায়গাত আছে ইন্ডিয়াত কোনখিনি সাইট বৰ্তমান আছে বা পাকিস্তানলৈ কোনখিনি সাইট শিফট হৈ গৈছে ওকে নেক্সট এইখিনি ইম্পৰ্টেন্ট সাইটখিনি কথা ক'লোৱে হাৰাপ্পাত কি হয় এভিডেন্স পাইছিলে টেক্সটাইল এটা বস্তু চাবা কটন আমাৰ কটন লৈ আমাৰ ইণ্ডিয়া আমি বহুত বেছি প্ৰাউড আছিলোঁ কিয় প্ৰাউড আছিলোঁ বিকজ যেতিয়া ব্ৰিটিছৰ শাসন চলি আছিলে তেতিয়া কটন ইয়াৰ পৰা আমি কটন ইয়াত যোনটো প্ৰডিউচ কৰোঁ কটনটো ক'ত যায় ব্ৰিটেইনত যায় হয়নে কটনটো ব্ৰিটেইনত যায় মানচেষ্টাৰত যায় মানচেষ্টাৰত গৈ সেইটো আমাৰ শ্বাৰ্ট বা আমি যোনখিনি কাপোৰ পিন্ধো ক্লথছত তেওঁলোকে বনাই মেনুফেকচাৰ কৰি আমাক বেচে সেইটো এটা থিয়ৰী আছে ড্ৰেইন অফ ৱেল্থ বুলি অ'কে সেইখিনি আমি অগান্তুক যেতিয়া আমি মডাৰ্ণ হিষ্ট্ৰী পঢ়িম তেতিয়া আমি ডিছকাছ কৰিম ড্ৰেইন অফ ৱেল্থ মানে আমি যোনটো বস্তু ৰ মেটেৰিয়েল আমি প্ৰভাইড কৰি আছোঁ সেইটোকে তেওঁলোকে ভালকৈ মেনুফেকচাৰ কৰি আমাক বেছি দামত বেছি আছে হয়নে মই যদি ছাপ'জ মই যদি আণ্ডা এটা ডিম এটা ইফ এগটো মই দি আছোঁ 5 টকাত মই এজন দোকানীক বা এজন কোম্পেনীক মই বনাবৰ কাৰণে দি আছোঁ এজন চেফক দি আছোঁ মই 5 টকীয়া এগটো তেওঁক দিলোঁ তেওঁ মোক অমলেট কৰি দিলে মোৰ পৰা 20 টকা ল'লে হয়নে কথাটো মই এতিয়া 5 টকা পালোঁ তেওঁৰ পৰা যেতিয়া মই কণীটো বেচিলোঁ কিন্তু তেওঁলোকে মোৰ পৰা কিমান পালে 20 টকা পালে কিন্তু সেই কামটো যদি মই নিজে কৰিলোঁ হয় মই নিজে অমলেট কৰিলোঁ হয় মোৰ 15 টকা এটা এক্সট্ৰা বাচি গ'ল হয় সেই ঠিক ধৰণৰ সেনেকুৱা কথা হৈছিলে যে কটনটো আমি প্ৰডিউচ কৰোঁ আমি ইয়াত গ্ৰ' কৰোঁ খেতি কৰোঁ কিন্তু খেতি কৰা কটনটো কোনে লৈ যায় ব্ৰিটিছে লৈ যায় ব্ৰিটিছে ব্ৰিটেইনত ইংলেণ্ডত লৈ যায় মানচেষ্টাৰত গৈ তেওঁলোকে মেচিনত প্ৰডিউচ কৰি শ্বাৰ্ট পেণ্ট বনাই আমাক বেছি দিয়ে চ' বেচাৰ পিছত আমি বেছি দামত সেইটো কিনিব লগা হয় হয়নে চ' আমাৰ সেই কটনৰ বহুত বেছি এভিডেঞ্চ আছিলে কটন মেইনলি কোনখিনি জেগাত আছিলে ইণ্ডাছ ৰিভাৰৰ ওচৰে পাজৰে সেই জেগাখিনি বহুত বেছি এবাণ্ডেঞ্চ আছিলে ফৰ গ্ৰ'য়িং কটন কাল্টিভেশ্যন অফ কটন সেই চাইটছখিনি বৰ্তমান পাকিস্তানত আছে সেই টাইমতো যেতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো আছিলে
তেতিয়াও তেওঁলোকে সেই টাইমতো তেওঁলোকৰ টেক্সটাইল টেকনলজি বা টেক্সটাইলৰ ক্ষেত্ৰত তেওঁলোক বহুত আগবঢ়া আছিলে। নেক্সট মহেঞ্জোদাৰোত কি পাইছে একেই টেক্সটাইলৰ এভিডেন্স। কালিবাংগান কি পাইছে বেংগল ইণ্ডাষ্ট্ৰি, মানে সেই 4000 বছৰ আগতেও মানুহে খাৰু বনাইছিলে বা খাৰু পিন্ধিছিলে। চানুদাৰো বিড ইণ্ডাষ্ট্ৰি, মণি, আমি যে নেকলেছত মণিবোৰ লগাওঁ সেই মণি ইণ্ডাষ্ট্ৰিও বনাই আছিলে বা মণি পিন্ধিছিলে। লোথাল বুলি যোনটো চাইট আছে তাতে কি দেখা পাইছিলো আমি ৰাইচ কাল্টিভেশ্যন, চাউল গ্ৰ' কৰিছিলে, চাউলৰ তাত খেতি হৈছিলে। ধোলাবিৰাত কি আছিলে 3 লেয়াৰ আৰ্বান প্লেনিং, 3টা লেয়াৰত হৈছিলে, 3টা লেয়াৰ ঘৰ, 3 ষ্টৰী বিল্ডিং। আমি ইমেজিন কৰিব পাৰো না 4000 বছৰ আগত মানুহে 3তলীয়া ঘৰ বনাইছিলে। ঠিক আছে, তো তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ কিছুমান বহুত ফেচিনেটিং বস্তু আছিলে যোনখিনি চাই আমি গম পাওঁ যে এইটো বহুত বেছি এডভান্স এটা চিভিলাইজেশ্যন বা বহুত টেকনলজিকেলি তেওঁলোক ডেভেলপড আছিলে। তো ইয়াতে প্ৰিলিমছৰ ক্ষেত্ৰত দুটামান ফেক্ট জানিবলগীয়া আছে। যদি আমি মেপখন চাওঁ, ইয়াত মেপখন দেখাইছিলো, এই মেপখনত কিছুমান ফেক্ট এনেকুৱা জানিবলগীয়া আছে। একেবাৰে টপমোষ্ট ইণ্ডাছ ভেলী চাইট কোনটো, একেবাৰে বটমমোষ্ট ইণ্ডাছ ভেলী চাইট কোনটো, একেবাৰে ৱেষ্টাৰ্ণ চাইট কোনটো আৰু একেবাৰে ইষ্টাৰ্ণ চাইট কোনটো। চ' আপোনালোকৰ যাতে ইয়াত দিগদাৰ নহয়, যাতে বিচাৰিবলৈ অসুবিধা নহয়, তাৰ বাবে মই কি কৰিছিলো, এনেকে মই ইষ্ট ৱেষ্ট নৰ্থ চাউথ 4টা মই হেৰি বনাই আনিছিলো। Okay, so these are the 4 sites. একদম নর্দার্ন মোস্ট সাইডটো কি হয় মান্দা, একেবারে ওয়েস্টার্ন মোস্ট সাইডটো কি হয় সুটকাগন দর, ইজ দ্য ওয়েস্টার্ন মোস্ট সাইড। একেবারে ইস্টার্ন মোস্ট সাইডটো কি হয় আলমগীরপুর, আর পুরো সাদার্ন মোস্ট সাইডটো কি হয় দাইমাবাদ। কিছুমান ফ্যাক্টস ওয়াইজ এইখিনি মনত ৰখাটো খুবই নেসেসারি। নেক্সট আৰ্বান প্লেনিঙৰ কথা পাতো। কেনেধৰণে ধুনীয়াকৈ প্লেনিং কৰিছিলে। আপাৰ টাউন জেনেৰেলি যোনখিনি আৰ্বান জেগা বা ছ'চাইটি আছিলে তাতে দুটা ধৰণৰ ডিভিজন আছিলে, এটা আপাৰ টাউন বুলি কয়, এটা লোৱাৰ টাউন বুলি কয়। চ' আপাৰ টাউনত কোনখিনি আছিলে অলপ ইলাইট ক্লাছেছবোৰ আছিলে। যদি আজি ভাষাত মই চিম্পল ভাষাত ক'ব যাওঁ, যোনখিনি মাৰ্চেণ্ট ট্ৰেডাৰ্ছ বা যোনখিনি আমাৰ VIP এডমিনিষ্ট্ৰেশ্যনৰ যোনখিনি থাকে বিউৰ'ক্ৰেটছ, তো তেওঁলোক ক'ত আছিলে আপাৰ টাউনত আছিলে। আৰু যোনখিনি লোৱাৰ টাউনত আছিলে সেইখিনি কোনখিনি আছিলে কমনাৰ্ছ, আমাৰ নিচিনা আম আদমিবোৰ। ঠিক আছে, কমনাৰ্ছবোৰ ক'ত আছিলে লোৱাৰ টাউনত আছিলে। কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা কি, যদিও তেওঁলোক আপাৰ টাউনত তেওঁলোক লোৱাৰ টাউনত আছিলে, তাত কিন্তু ডিছক্ৰিমিনেশ্যন নাছিলে, মানে সেই আপাৰ টাউন বা ওপৰৰ মানুহখিনি ডমিনেশ্যন নাছিলে। এটা বস্তু আমি সদায় জানো যে বিজনেছমেন বা যোনখিনি বিজনেছত থাকে, ট্ৰেডিঙত থাকে, মাৰ্চেণ্টছ, দে অলৱেজ ইন দি আপাৰ ক্লাছ। তেওঁলোকৰ ব্যৱসায় ভাল, তেওঁলোকৰ ধন পইচা বেছি, হয়নে? তো তেওঁলোক সদায় আপাৰ টাউনত থাকে। কিন্তু আমি সঘনাই দেখিবলৈ পাওঁ কেতিয়াবা আমাৰ ইয়াত চিটুৱেশ্যন হয় যে কেতিয়াবা সেই ডমিনেশ্যন বা কেতিয়াবা অকণমান ডিছক্ৰিমিনেশ্যন এটা আমি দেখা পাওঁ। বা আমি ৰিলিজিয়াছ প্ৰেক্টিছ কৰিব গ'লেও কাষ্ট বেছ প্ৰেক্টিছতো আমি বহুত দিন দেখিলোঁ। কাষ্ট বেছ প্ৰেক্টিছত আমি দেখিলোঁ দ্য হাইৰাৰ্কি, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। যদিও এইটো আছিলে কাষ্ট ছিষ্টেম, যদি এইটো আছিলে এটা হাইৰাৰ্কি নহয় অকুপেশ্যনেল ডিভিজন, তাৰপিছতো জাতিলে ট্ৰান্সফৰ্ম হৈ কিদৰে ডিছক্ৰিমিনেশ্যন হ'ল ইমান বছৰ, সেইখিনি আমি দেখা পাইছিলোঁ। কিন্তু তাত যদিও এনেকুৱা আছিলে ডিভিজন আছিলে, ডিছক্ৰিমিনেশ্যন নাছিলে। আপাৰ টাউন ৱাজ মেইনলি ফৰ দি এডমিনিষ্ট্ৰেটাৰ্ছ, ফৰ দি ৰিচ মাৰ্চেণ্টছ, ট্ৰেডাৰ্ছ এটচেট্ৰা। তো লোৱাৰ টাউনটো আছিলে কিছুমান কমন মানুহৰ কাৰণে, কমনাৰ্ছৰ কাৰণে। ঠিক আছে, আপাৰ টাউনত কি কয়, এইটো আপাৰ টাউনটো কয় চিটাডেল। দিজ ইম্পৰ্টেণ্ট টাৰ্মছ মাৰ্ক কৰি থ'ব, প্ৰিলিমছৰ কাৰণে বহুত বেছি নেচেচাৰী। আপাৰ টাউনক কি বুলি কোৱা হয় চিটাডেল। ইট ৱাজ ক্ৰিয়েটেড অন এ আপ্লেচ প্লেটফৰ্ম। মানে ধৰক এইখন টাউনখন, ইয়াতে ঘৰ থাকিব কমনাৰ্ছৰ, এনেকৈ অকণমান আপ্ৰেছ প্লেটফৰ্ম এটা বনাব, ইয়াতে ঘৰ থাকিব যোনখিনি আপাৰ টাউনৰ মানুহখিনি। ঠিক আছে, তো আপাৰ টাউনৰ এইখিনি কি বুলি কোৱা হয় চিটাডেল। আৰু তেওঁলোকৰ অকণমান প্লেটফৰ্মটো ওপৰত কৰি তেওঁলোকক বনোৱা হয়। সেইটো ডিছক্ৰিমিনেশ্যনে আছিলে যে তেওঁলোকক অকণমান হাই প্লেটফৰ্ম এটা দিয়া হয়। বাট বেলেগ ধৰণৰ ডিছক্ৰিমিনেশ্যন য'ত এট্ৰচিটিজ থাকে, মাৰপিট থাকে, য'ত আপোনালোকে এনেকুৱা ভাইলেঞ্চ দেখা পাব, তেনেকুৱা একো ক্ষেত্ৰত নাছিলে এইটো। তো ক্ৰিয়েশ্যন অফ এডমিনিষ্ট্ৰেটিভ বিল্ডিংছ, মই কৈছিলোঁ ইয়াত এডমিনিষ্ট্ৰেটিভ বিল্ডিংছবোৰ ইয়াতে থাকিব, যিহেতু আপাৰ টাউন এডমিনিষ্ট্ৰেটাৰ্ছবোৰ থাকিব। ধৰি লওক আমাৰ বিধানসভা, লোকসভা যি আছিলে তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন বিল্ডিংবোৰ চব আপাৰ টাউনত থাকিব। গ্ৰেনেৰী বুলি এটা কৈছে, য'ত আমি গ্ৰেইনছ কি কৰোঁ ষ্ট'ৰেজ কৰোঁ। এতিয়া চাওক চিভিলাইজেশ্যন কেনেকৈ আহে। আমি যেতিয়া হাণ্টাৰ গেডাৰাৰ আছিলোঁ, আমি অকল চিকাৰ কৰি খাইছিলোঁ, তেতিয়া আমাৰ এইটো ছিষ্টেম নাছিলে যে আমি বস্তুখিনি ষ্ট'ৰ কৰোঁ।
মানে ৰক্ষা কৰোঁ আমি পিছলৈ যাতে আমি খাব লাগে, বিকজ আমি ফেচিলিটিটো নাজানো বা আমি ষ্ট'ৰেজৰ আমাৰ কনচেপ্ট নাছিলোঁ, মানে যেতিয়া আমি হাণ্টাৰ গেডাৰ আছিলোঁ। তাৰপৰা বাৰ্বাৰিজিমৰটো সেইখিনি আমাৰ কনচেপ্ট নাই। কিন্তু যেতিয়া পৰাই কনচেপ্টটো আহিলে, যেতিয়া আমাৰ খেতি বাতি ষ্টাৰ্ট হ'ল, এগ্ৰিকালচাৰ ষ্টাৰ্ট হ'ল, এগ্ৰিকালচাৰ ষ্টাৰ্ট হোৱাৰ পিছত কি কৰিলোঁ, আমি ষ্ট'ৰ কৰিব ধৰিলোঁ, যে মই আজিৰ কাৰণে আজি চিন্তা নকৰোঁ, মই কাইলৈ পৰহিলৰ কাৰণে মই চিন্তা কৰিম। কাইলৈ পৰহিলৰ কাৰণে মই চিন্তা কৰিছোঁ যিহেতু মই কি কৰিব লাগিব, বস্তুখিনি মই ষ্ট'ৰ কৰি ৰাখিব লাগিব। আৰু যেতিয়া ষ্ট'ৰ কৰি কৰি বস্তুখিনি এবাণ্ডেঞ্চ হৈ গ'ল, বেছি হৈ গ'ল, তেতিয়া মই কি কৰিম, আজি যদি মোৰ বহুত বেছি প্ৰডাকশ্যন আছে, মোৰ চাহৰ প্ৰডাকশ্যন আছে, মই গোটেইখিনি চাহটো অকলে খাই শেষ কৰিব নোৱাৰোঁ। মই যদি ষ্ট'ৰো কৰি যাওঁ, মোৰ যদি 100 বিঘা বাগান আছে, মই যদি ষ্ট'ৰ কৰি যাওঁ, মই কিমান বছৰলৈকে খাম? ত' 100 বিঘা বাগান থাকিলে মই কি কৰিম, মই ট্ৰেড কৰিম, মই চাহটো বেচিম। তো ইয়াৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে, তেওঁলোকৰ গ্ৰেনেৰী আছিলে ষ্ট'ৰেজ অফ গ্ৰেইনছ ষ্ট'ৰ কৰি আছিলে। এটা টাইমত চাব তেওঁলোকে বিজনেছ কৰিব ষ্টাৰ্ট কৰিব, তেওঁলোক ট্ৰেডাৰ্ছ বনিব, তেওঁলোকে ব্যৱসায় কৰিব, ইম্পৰ্ট এক্সপৰ্ট কৰিব। আৰু ইম্পৰ্ট এক্সপৰ্ট কৰিবৰ কাৰণে কি দৰকাৰ হয়, চিলছ। চ' ইয়াতে আমি চিলছো লাহেকৈ দেখা পাম, পশুপাতি চিলছ, পিপল ট্ৰি চিলছ, আমি ইয়াত চিলছো দেখা পাম। তেওঁলোকে মানে সেই কথাটো বুজাব বিচাৰিছোঁ যে এই চিভিলাইজেশ্যনটো কিমান ডেভেলপ, ছেল্ফ ছাফিচিয়েণ্টটো আছিলেই, তেওঁলোকে ষ্ট'ৰেজো কৰিব শিকিলে, ষ্ট'ৰেজ কৰাৰ পিছত তেওঁলোকে আকৌ সেইখিনি ইম্পৰ্ট বা এক্সপৰ্ট কৰিবও শিকিলে। এক্সপৰ্ট কৰিব শিকিলে মানে তেওঁলোকে বিজনেছ কৰিব শিকিলে, ট্ৰেডিং কৰিব শিকিলে, দে হেভ বিকাম ট্ৰেডাৰ্ছ। আৰু ট্ৰেডিং কৰিবৰ কাৰণে যি চিলছ লাগে, আমি চিলছৰ এভিডেঞ্চ পাইছোঁ, সেইকাৰণে আমি ক'ব পাৰোঁ যে তেওঁলোকে ট্ৰেডিং কৰিছিলে, ৰাইট। চ' গ্ৰেনাৰী ইয়াত এক্সকাভেট কৰি পাইছে যে গ্ৰেনাৰী আছিলে কিহৰ কাৰণে, গ্ৰেইনছ, ঘেঁহু ষ্ট'ৰ কৰিবৰ কাৰণে। আৰু এটা গ্ৰেট বাথ আছিলে, মহেঞ্জোদাৰো যোনটো ছাইট আছে তাতে এটা বহুত ডাঙৰ বাথ আছিলে, ডাঙৰ এটা চুইমিং পুল, অ'কে, আমাৰ চিম্পল ভাত ক'বলৈ ডাঙৰ এটা চুইমিং পুল আছিলে। সেই চুইমিং পুলত কি হয়, ইজ কমন বাথ, চবেই গৈ তাত গা ধুবগৈ পাৰে বা চবেই গৈ তাত পাৰ্টিচিপেট কৰিব পাৰে। ইট ৱাজ এ ষ্টেপড ৱাটাৰ টেংক মেণ্ট ফৰ ৰিচুৱেল বাথিং। ইট ৱাজ এ ষ্টেপড ৱাটাৰ টেংক মেণ্ট ফৰ ৰিচুৱেল বাথিং। ষ্টেপড ৱাটাৰ টেংক মানে কি, ষ্টেপ আছিলে, ষ্টেপত গৈ গৈ তললৈকে যাব পাৰি। ৰিচুৱেল বাথিং মানে এতিয়া যেনেকৈ আমি গংগা কে ঘাট, বানাৰস যাওঁ, গংগা নদীখন থাকে, তাৰ ঘাটত গৈ চবেই কি কৰে, নিজৰ পাপৰ খণ্ডন কৰিব যায়, প্ৰায়শ্চিত কৰিব যায়। বহুতে কয়, বহুতে নিজৰ এছ লাষ্ট ৰাইটছ কৰাৰ পিছত তেওঁলোকৰ ঘৰৰ মানুহৰ যোনবোৰ এছ থাকি যায়, আষ্টিয়া, সেইখিনি তাত উটুৱাব যায়। ত' ইট ইজ ন'ন এজ ভেৰি পিয়'ৰ থিং, সেইটো আমাৰ ৰিচুৱেলছ। হিন্দু মানুহৰ, সনাতনী ধৰ্মৰ মানুহে সেইটো ৰিচুৱেল বুলি মানে জনা যায় বা তেওঁলোকে কনচিডাৰ কৰে। চ' সেইটো এটা চেক্ৰেড বা এটা ধৰ্মীয় এটা যাত্ৰা বা এটা হেৰি বুলি আমি কনচিডাৰ কৰোঁ। চ' ইয়াতো তেনেকুৱা আছিলে, সেইটো তাৰমানে ৰিচুৱেল বাথিং। নৰ্মেলি তাত গৈ চুইমিং পুল নিচিনা সাঁতুৰি ফূৰ্তি কৰিবৰ কাৰণে নহয়, সেইটো কিছুমান তাত কি আছিলে, ৰিচুৱেলছ ফ'ল' কৰিবৰ কাৰণে কি আছিলে, গ্ৰেট বাথটো আছিলে। নেক্সট লোৱাৰ টাউন। আপাৰ টাউনত চালোঁ আমি কি কি আছিলে, লোৱাৰ টাউনটো কিন্তু চাইজত ডাঙৰ আছিলে আপাৰ টাউনতকৈ। চ' আমি যদি ইলাইট ক্লাছখিনি চাওঁ আৰু যদি আমি কমনাৰ্ছখিনি চাওঁ, এতিয়া আমাৰ ইয়াত কোৱা হয় ন, ইণ্ডিয়াত যে 99% ৱেল্থ, অলমষ্ট মোৰ দেন 90, আই ডোণ্ট নো, ইটছ 99% নহয় চাগে, মোৰ দেন 90% অফ দি টোটেল ৱেল্থ অফ ইণ্ডিয়া কাৰ হাতত আছে, 1% ইণ্ডিয়ানছৰ হাতত আছে। তাৰমানে বাকী যোনখিনি 10% পইচা, সেইখিনি কাৰ ভিতৰত আছে, 99% মানুহৰ মাজত আছে, হয়নে? তো তাৰমানে ওপৰৰ মানুহখিনিৰ সংখ্যাটো বহুত কম, কিন্তু তলৰ মানুহখিনিৰ সংখ্যাটো বহুত বেছি। তো ইয়াতে সেই বিগাৰ চাইজ দেন আপাৰ টাউন মানে কি কৈছে, যোনখিনি কমনাৰ্ছ আছিলে লোৱাৰ টাউনৰ, তেওঁলোকৰ সংখ্যাটো বহুত ডাঙৰ, সেইকাৰণে চিটিখন বা টাউনখনো বহুত বেছি ডাঙৰ। কিন্তু আপাৰ টাউন আছে চিটাডেল, তাত যোনখিনি বিউৰ'ক্ৰেটছ বা মাৰ্চেণ্টছ বা ট্ৰেডাৰ্ছসকল থাকিব, তেওঁলোকৰ কাৰণে সেইটো কম সংখ্যক মানুহ আছিলে কাৰণে কম স্পেচ আছিলে, ৰাইট। ৰোডটো কি আছে, গ্ৰিড পেটাৰ্ণ। গ্ৰিড পেটাৰ্ণ মানে কি, আমি যেনেকৈ এনেকৈ দেখো ন, ৰাইট এংগলছ, দে উইল কাট এট ৰাইট এংগলছ। তাৰমানে এইটো ৰাস্তা এনেকৈ ধুনীয়াকৈ আমি যাব পাৰোঁ, এইটো ৰাস্তা এনেকৈ আহিব পাৰোঁ, এনেকুৱা ধৰণৰ ৰাস্তা নহয়, ক'ৰবাত গৈ ক'ৰবাত ওলামগৈ, একদম প্ৰপাৰ ষ্ট্ৰাকচাৰ। তোমালোকে এফালে সোমাইছা, এফালে ওলাবা, আকৌ এফালে যদি আহিব লাগে, এনেকৈ গৈ ৰাইট টাৰ্ণ লৈ এনেকৈ গৈ এনেকৈ আহিবা। চ' ইট হেজ ফ'ল'ড এ প্ৰপাৰ পেটাৰ্ণ। এইটো কোৱা হয় গ্ৰিড পেটাৰ্ণ, য'ত এনেকৈ স্কুৱেৰ বা এনেকৈ ৰাইট এংগলত দেখে পাবা। দিছ নন এজ গ্ৰিড পেটাৰ্ণ। ড্ৰেইনছ ৱে কভাৰ্ড উইথ ব্ৰিক স্লেবছ, মেনহোলছ প্লাষ্টাৰ্ড উইথ জিপছাম। ইমানখিনিলৈকে তেওঁলোক এডভান্স যে ড্ৰেইনবোৰ যোনবোৰ আছে, ড্ৰেইনবোৰ কভাৰ্ড আছিলে। আজিৰ দিনত আমি অসমত বা আমি ভাৰতত দেখিবলৈ পাওঁ আমাৰ ড্ৰেইনবোৰ খোলা। ড্ৰেইনত বাৰিষাৰ টাইমত, বৰষুণৰ টাইমত ইভেন এনেকুৱা ইনষ্টেণ্ট আছে য'ত গুৱাহাটীৰ ড্ৰেইনত ল'ৰা এজন সোমাই, য'ত ভঙাগড় নবীন নগৰ ফালে ক'ৰবাত সোমাই, জি এছ ৰোডত সোমাই, তেওঁ ওলাইছেগৈ এফালে ভৰলুৰ ওচৰত। ত' ড্ৰেইন কভাৰ নাই, ওপৰত পানী আছে, ড্ৰেইন বুলি দেখা নাপালে তাত সোমাই উটি গুচি গ'ল। এতিয়াও দেখা পাব বহুত জেগাত যে ড্ৰেইনৰ কভাৰ নাই, কিন্তু তেওঁলোকে সেই চিন্তাটো আজি 4000 বছৰ আগতে কৰিছিলে।
তেওঁলোকে ড্ৰেইনবোৰ কি কৰি ৰাখিছিলে ইটাৰ স্লেব দি কভাৰ কৰি ৰাখিছিলে আৰু যোনবোৰ মেন হাউচ মানে য'ত মানুহ সোমাই চাফা কৰে ড্ৰেইনবোৰ তাতো তেওঁলোকে জিপচাম দি কি কৰিছিলে প্লাষ্টাৰ কৰি থৈছিলে জিপচামৰ প্লাষ্টাৰ কৰা এইটো বেনিফিটটো কি জিপচামটোৱে সেই ৱাটাৰটো এবজৰ্ব কৰি লয় ষ্টেগনেণ্ট হৈ নাথাকে ৰখি নাথাকে তো মই জিপচাম দি যদি প্লাষ্টাৰ কৰিলোঁ তাত যদি পানী সোমাইছে তাৰমানে জিপচাম দি কি কৰিব এবজৰ্ব কৰি ল'ব okay then houses of same shape and sizes separate bedrooms courtyards kitchens for each houses or এইটো আমি লোৱাৰ টাউনৰ কথা পাতি আছো কমনাৰ্ছৰ তো তেওঁলোকৰ ঘৰবোৰ অলমষ্ট ছেইম চাইজ শ্বেপ এণ্ড চাইজৰ থাকে চবৰে ছেপাৰেট বেডৰুম থাকে বাৰাণ্ডা চোতাল থাকে কিটচেন থাকে আৰু গোটেইবোৰ কি হয় এটা মেইন ড্ৰেইন লগত কানেক্টেড আজি চিভিলাইজেশ্যন আজি আমাৰ টাউনৰ মেইন ড্ৰেইনৰ লগত কানেক্টেড থাকেনে আজি যদি মই চাব যাওঁ মোৰ ঘৰটোৰ পৰা ড্ৰেইনেজ চিষ্টেম আছেনে একদম মেইন ড্ৰেইন এটা কানেক্ট হ'বলৈ তেওঁলোকৰ কিন্তু আছিলে হয় নাই তো আমাৰ ড্ৰেইনবোৰ কি হয় ৰাস্তাৰ চাইডে চাইডে যায় আমি ঘৰত যি ৱেষ্ট প্ৰডাক্ট ডিছপ'জ কৰোঁ সেইখিনি আমি প্লাষ্টিকৰ ডিছপ'জ কৰি আমি গাৰ্বেজ বেগ লৈ আমি ডাষ্টবিনত পেলাব লাগে কিন্তু তেওঁলোকৰ কি আছিলে ড্ৰেইনৰ কাৰণে তেওঁলোকৰ ফেচিলিটি চব ঘৰৰ পৰাই ড্ৰেইনলৈকে কানেকশ্যন আছিলে ইমান এডভান্স মেইন গেট নট ফেচিং দ্য ৰোডছ ডিউ টু প্ৰাইভেচি চ' মেইন গেটখন আমাৰ ৰাস্তালৈ ফেচ নকৰে মেইন গেটখন বেলেগ এফালে ফেচ কৰিব যাতে কোন ওলোৱা সোমোৱা কৰিছে ৰাস্তা গৈ থকা মানুহে দেখা নাপায় তেওঁলোকৰতো প্ৰাইভেচি হয় মোৰ ঘৰত কোন আহিছে মোৰ ঘৰৰ পৰা কোন গৈছে মই কিয় দেখাম তো সেই প্ৰাইভেচি মেইনটেইন কৰিবলৈ গেটখন ৰাস্তা ফালে ফেচ কৰি নাথাকে আন এফালে ফেচ কৰি ৰাখিছিলে আৰু কি মেজাৰমেণ্ট চিষ্টেম ইউজ কৰিছিলে তেওঁলোকেও আমাৰ নিচিনা ডেচিমেল চিষ্টেম তেতিয়াৰ দিনতে ইউজ কৰিছিলে অথৰিটি কেনেকুৱা আছিলে তেওঁলোকৰ যিটো চেণ্ট্ৰেল অথৰিটি আছিলে পলিটিকেল অৰ্গেনাইজেশ্যন কেনেকুৱা আছিলে IBC চেণ্ট্ৰেল অথৰিটি এতিয়া আমাৰ যেনেকৈ চেণ্ট্ৰেলত কোন আছে আমাৰ যদি মুৰব্বী বুলি কওঁ দেশৰ মুৰব্বীজন কোন ৰিয়েল হেড বুলি ক'ব গ'লে প্ৰাইম মিনিষ্টাৰ নমিনেল হেড বুলি ক'ব গ'লে প্ৰেচিডেণ্ট মানে চেণ্ট্ৰেল অথৰিটি চেণ্টাৰৰ পৰা আমাক গভাৰ্ণ কৰে গোটেইখিনি এটা ডিচেণ্ট্ৰেলাইজ ৱেত গভাৰ্ণ কৰে গোটেইখিনি ষ্টেটছক নহয় তো তেওঁলোকৰ কি আছে এটা চেণ্ট্ৰেল অথৰিটি আছিল সেই চেণ্ট্ৰেল অথৰিটি বা তলৰ মানুহখিনিক তেওঁলোকে কি কৰিব গভাৰ্ণ কৰিব ইট ইজ বিলিভ দেট ইণ্ডাছ টাউনছ ৱে এডমিনিষ্ট্ৰেটেড বাই ৰিচ ট্ৰেডাৰ্ছ এণ্ড মাৰ্চেণ্টছ ইনষ্টেড অফ মনাৰ্কি তো চেণ্ট্ৰেল অথৰিটি মানে এইটো নহয় যে তেওঁলোকৰ একদম ৰজাই ৰুল কৰিছে মনাৰ্কি নাছিলে যে ৰজা এজন আছিলে ৰজাজন ঢুকাৰ পিছত তেওঁ পুতেক বা তেওঁ জীয়েকে ৰুল কৰিলে চ' সেই ডাইনেষ্টি বা সেই মনাৰ্কিটো চলা নাছিলে তেওঁলোকৰ ৰুল কোনে কৰিছিলে ৰিচ ট্ৰেডাৰ্ছ এণ্ড মাৰ্চেণ্টছ বাট হুইচ মানে আই কেন ইন এ চিম্পল লেংগুৱেজ কল ইট এজ এ কেপিটেলিষ্ট ইকনমি বা কেপিটেলিষ্ট গভৰ্ণমেণ্ট মানে আমাক এতিয়া যদি আম্বানী আদানী বা কোনোবা ধৰণৰ ৰিচ টাটা তো তেওঁলোকৰ গ্ৰুপে যদি আমাক ৰুল কৰে মানে সেইটো আমাৰ কাৰণে কি হ'ব দিছ ইজ নট ডেম'ক্ৰেচি তো উই আৰ বিং ৰুল বাই দি ৰিচ ট্ৰেডাৰ্ছ চ' যিহেতু আমাৰ ডেম'ক্ৰেচি আছে আমি ইলেক্ট কৰা মানুহে আমাক ৰুল কৰে যোন আমাৰ বহুত বেছি ধনী আমাক তেওঁলোকে ৰুল নকৰে কিন্তু তেওঁলোকৰ কি আছিলে ৰুল কোনে কৰিছিলে যোন বহুত বেছি ৰিচ বা যোন ব্যৱসায়ৰ লগত জড়িত ইকনমিক এক্টিভিটি কেনেকুৱা আছিলে মেইন ইকনমিক এক্টিভিটি কৈছিলোঁ এগ্ৰিকালচাৰ কি আমি ইকনমিক ৰাইচটো আমি দেখিলোঁ ৰাইচ কাল্টিভেশ্যন হৈছিলে এইটো টাইমতে আৰু কি হৈছিলে হুইট হৈছিলে কটনটোৰ কথা মই ক'লোৱেই সেই জেগাটোৱে ফেমাছ ফৰ কটন কাল্টিভেশ্যন যিমান বেছি হিউমিডিটি লাগে যিমান বেছি মইশ্চাৰ লাগে চব বস্তু এভেইলেবল আছে আজিৰ দিনতো আছে সেই এৰিয়াখিনিত ব্ৰিটিছেতো আমাক লুটি নিলেই তাৰ পৰা কটন প্ৰডিউচ কৰি তেওঁলোকে চাৰ্ট পেণ্ট বনাই আমাক বেচিলে চ' আজিৰ দিনতো সেইখিনি বহুত বেছি ফাৰ্টাইল ফৰ কটন কাল্টিভেশ্যন বাৰ্লি ইউজ কৰিছিলে মাষ্টাৰ্ড পি ৰাইচ কাল্টিভেশ্যন ক'ত হৈছিলে অকল লৌথাল আৰু ৰংপুৰ এই দুটা জেগাতে হৈছিলে ৰাইচ কাল্টিভেশ্যন কটন ৱাজ ৰিফাৰ্ড এজ চিন্দন এই ফেক্টছবোৰ বহুত ইম্পৰ্টেণ্ট ফৰ ইয়ৰ প্ৰিলিমছ আজিৰ দিনত আমি যোনটো কটন বুলি কওঁ সেই টাইমটোত কি বুলি কোৱা হৈছিলে চিন্দন বুলি কোৱা হৈছিলে ফাইন নেক্সট আহি গ'লো এবাউট দি ইকনমিক এক্টিভিটি শ্বিপ বিল্ডিং ক'ত হৈছিল লথাল আলাদিনো এইবোৰত কি হৈছে শ্বিপ বিল্ডিং মই মেনশ্যন কৰিছিলোঁ যে তেওঁলোকে যেতিয়া এক্সেছ হৈ গ'ল আজি যদি মই চাউল কাল্টিভেশ্যন কৰি আছোঁ মই ষ্ট'ৰো কৰি আছোঁ মই 4 বছৰ 5 বছৰ কাৰণে তো 4 বছৰ 5 বছৰ কাৰণে এইখিনি ভাল হৈ নাথাকিবও পাৰে তো ইমান বেছি বছৰৰ কাৰণে মই কেনেকৈ ষ্ট'ৰ কৰিম তো মোৰ ওচৰত অপশ্যন কি আছে মই চাউলখিনি বেচিম তো মই নিজৰ জেগাত বেছিও মোৰ হৈ গ'ল এতিয়া মই কি কৰিম লাহেকৈ চাউলখিনি মই এক্সপৰ্ট কৰিব ট্ৰাই কৰিম এতিয়া মই ইয়াৰ পৰা যদি বেলেগ দেশলৈ মই এক্সপৰ্ট কৰিব লাগে তেতিয়া কি আছিলে একদম প্ৰিমিয়াৰ যোনটো ট্ৰান্সপৰ্টেশ্যন ফেচিলিটি আছিলে তেতিয়াতো ফ্লাইট উৰা নাছিলে ইমান বেছি চিভিলাইজ হোৱা নাছিলে তো প্ৰাইমেৰী যোনটো প্ৰিমিয়াৰ যোনটো ট্ৰান্সপৰ্টেশ্যন বা লজিষ্টিকৰ সুবিধা আছিলে সেইটো আছিলে থ্ৰু দ্য ৱাটাৰৱেজ তো তাৰ কাৰণে কি কৰিছিলে জাহাজ বনাইছিলে নাও বনাইছিলে এই ইম্পৰ্ট এক্সপৰ্ট কৰিবৰ কাৰণে ট্ৰেডছ এফেয়াৰখিনি কৰিবৰ কাৰণে তো শ্বিপ বিল্ডিং ক'ত আমি দেখা পাওঁ লথাল আলাদিনো তাতে আমি শ্বিপ বিল্ডিঙৰ এভিডেঞ্চ দেখা পাইছোঁ
আৰ্টিচিনাল ইণ্ডাষ্ট্ৰি, পটাৰী, স্কাল্পচাৰ, চিলছ। পটাৰীটো আমি কেনেকৈ গম পালোঁ? বিকজ গ্ৰেইন ষ্ট'ৰ কৰিছিলে। চ' গ্ৰেইন ষ্ট'ৰ কৰিবলৈ কি কৰে? তেওঁলোকে পটত ষ্ট'ৰ কৰিছিলে, ডাঙৰ ডাঙৰ কলহত ষ্ট'ৰ কৰিছিলে। ত' পটাৰীটো তেওঁলোকৰ আছিলে। স্কাল্পচাৰ্ছ আমি দেখিছিলোঁ বিকজ ৰিলিজিয়াছ প্ৰেক্টিচেছ আছিলে। মই অলপ পিছত কমেই, মাদাৰ গডেজৰ এটা ইমেজ পাইছিলে। তেওঁলোকে তাৰমানে আমি যোনখিনি আমি মা, আমি যেনেকৈ কালী মা পূজা কৰোঁ, কামাখ্যা মাক পূজা কৰোঁ, সৰস্বতী আইক পূজা কৰোঁ, লক্ষী মাক পূজা কৰোঁ, তেওঁলোকৰ তেনেকৈ তেওঁলোকৰ পূজাৰ এটা মানে ফৰ্ম আছিলে মাদাৰ গডেছ। তেনেকুৱা স্কাল্পচাৰ্ছ আছিলে। চিলছ, ট্ৰেডিঙৰ কাৰণে তেওঁলোকক কি দৰকাৰ হয়? চিলছ দৰকাৰ হয়। তো চিলছ ব্যৱহাৰ কৰিছিলে। ট্ৰেড ৰিলেশ্যনছ কাৰ কাৰ লগত আছিলে চোৱা? আফগানিস্তান, মেছ'পটেমিয়া, সেই এতিয়াৰ দিনৰ ইৰাক, দিলমান, অমান। তো মিডিল ইষ্টৰ এইখিনি, চেণ্ট্ৰেল এছিয়া বা মিডিল ইষ্টৰ এইখিনি দেশৰ লগত তেওঁলোকে ট্ৰেড ৰিলেশ্যনছ এষ্টাব্লিছ কৰিছিলে। চ' হয়তো চিভিলাইজেশ্যন আৰু দিন যদি থাকিলে হয়, ডিক্লাইন হোৱা আগলৈকে, তেওঁলোক হয়তো USA বা যোনখিনি আমাৰ সেই পেচিফিক এৰিয়াৰ ৰিজনখিনি, USA বা ছাউদাৰ্ণ আমেৰিকা, সেইখিনিৰ লগতো হয়তো তেওঁলোকে ট্ৰেড ৰিলেশ্যন এষ্টাব্লিছ কৰিলে হয়। চ' ইণ্ডিয়াৰ পৰা যিহেতু আমাৰ ৱেষ্টাৰ্ণ ছাইডত আছে, ৱেষ্টাৰ্ণ ছাইডত তেওঁলোকে চেণ্ট্ৰেল এছিয়া এইখিনি ৰিজন পাইছিলেগৈ, ৰাইট? ত' মেটেলছ কি কি ইউজ হৈছিলে তেতিয়া? কপাৰ ইউজ হৈছিলে, টিন ইউজ হৈছিলে, ব্ৰঞ্জ, গ'ল্ড, চিলভাৰ। ছেমি স্পেচিয়েছ ষ্ট'নছ কিছুমান ইউজ হৈছিলে, এমেথিষ্ট, কাৰেলিয়ান, লাপিছ লাজুলি। এইবোৰ কুৱেশ্যন অলৰেডি আহি গৈছে PBSC, UPSC। লাপিছ লাজুলি কি হয়? ত' কাইণ্ডলি মাৰ্ক দিছ ৱৰ্ডছ, এমেথিষ্ট, কাৰেলিয়ান, এইবোৰ কি হয়? ছেমি প্ৰেচিয়াছ ষ্ট'নছ। কেতিয়া পোৱা হৈছিলে? ইন দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এৰাউণ্ড 4,000 years ago. ছ'চাইটি কেনেকুৱা আছিলে? ইট ৱাজ এ মেট্ৰিয়াৰ্কেল ছ'চাইটি। ইণ্টাৰেষ্টিং। আজি আমাৰ ছ'চাইটি কেনেকুৱা? পেট্ৰিয়াৰ্কেল। আমাৰ যোনখিনি ঘৰৰ মেইন সিদ্ধান্ত, মেইন ডিচিশ্যন মেকাৰ্ছ কোন হয়? দ্য এল্ডেষ্ট মেল। তেওঁ হ'ব পাৰে আমাৰ দেউতা। যদি দেউতা বা ককা আছে, তো হ'ব পাৰে তেওঁ ককা। যদি ককা নাই, আইতা আছে, আইতাও নহয় আমাৰ ডিচিশ্যন মেকাৰ। আইতাৰ যোনজন ডাঙৰ ল'ৰা, ককাৰ যোনজন ডাঙৰ ল'ৰা, আমাৰ আংকেল হ'ব। তো তেওঁ হ'ব যে মেইন ডিচিশ্যন মেকাৰ বা মেইন হেড অফ দি ফেমিলি। তো দিছ ইজ দ্য পেট্ৰিয়াৰ্কেল, মানে যাৰ অথৰিটি থাকে, তেওঁক আমি সেইটো হিচাপত আমি নামকৰণ কৰোঁ। যদি এগৰাকী ফিমেলৰ অথৰিটি থাকে, মেইন অথৰিটি এগৰাকী ফিমেলৰ হাতত থাকে, ডেট মিনছ মেট্ৰিয়াৰ্কেল। দ্য ডিচেণ্ট ইজ মেট্ৰিয়াৰ্কেল, মাকৰ পৰা জীয়েকলৈ আহিব অথৰিটিটো। যদি মেইলৰ ক্ষেত্ৰত থাকে, তেতিয়া এইটো কি বুলি কওঁ? পেট্ৰিয়াৰ্কেল। তো কিন্তু আমি ইণ্ডাছ ভেলী ছ'চাইটিত কি দেখা পাইছোঁ? মেট্ৰিয়াৰ্কেল ছ'চাইটি। যোনটো আমাৰ এনেকুৱা ছিষ্টেম নহয় যে আমাৰ দেউতা, বৰদেউতা বা আমাৰ ককাই ডিচিশ্যন ল'ব। তেওঁলোকৰ সদায় ফিমেল ছাইডত অথৰিটিটো থাকে। কেনেকৈ গম পালোঁ? ইমেজ অফ মাদাৰ গডেছ ফাউণ্ড ফ্ৰম দি ইণ্ডাছ টাউনছ। চ' মাদাৰ গডেজৰ যোনখন ইমেজ পাইছিলোঁ, মই ইমেজটো দেখাম এতিয়া। চ' দিছ ইজ দ্য ইমেজ অফ দি মাদাৰ গডেছ। যোনটো মেটেৰিয়েল দি বনাইছে, এইটো টেৰাকটা। চাইজ কিমান আছে? অলমষ্ট 22 চেণ্টিমিটাৰ তল, ওখটো, দৈৰ্ঘ্যটো, আৰু 8.5 চেণ্টিমিটাৰ ৱাইড। ক'ত ডিছপ্লে হৈছে? নেশ্যনেল মিউজিয়াম, নিউ দিল্লীত যোনটো মিউজিয়াম আছে। মই গৈছোঁ, ভিজিট কৰিছোঁ। আপোনালোকে যদি কেতিয়াবা সময় সুবিধা পায়, এবাৰ গৈ চাবগৈ, বহুত ভাল লাগে। যোনখিনি আমি ষ্ট'ন এজৰ ষ্ট'নছখিনি দেখা পাওঁ, পেলিঅ'লিথিক এজৰ, মেজলিথিক এজৰ, নিঅ'লিথিক এজৰ সৰু সৰু ষ্ট'নছবোৰ, ডাঙৰ ষ্ট'নৰ পৰা সৰু সৰু ষ্ট'নছলৈকে আহিলে, সেইখিনি বহুত ধুনীয়াকৈ ডিছপ্লে হৈছে তাত। কেতিয়াবা সময় সুবিধা পালে এবাৰ মিউজিয়াম ভিজিট কৰিব, এইখিনি বস্তু দেখিব। ইয়াৰ আগৰ ষ্ট'ন এজৰ বস্তুখিনি আপোনালোকে দেখা পাব। দিছ ৱাজ দি মাদাৰ গডেছ। তেওঁৰ এটা স্কাল্পচাৰ, এটা ডেটি পোৱা গৈছিলে ইন দ্য ইণ্ডাছ টাউনছ। তো তাৰ পৰা তেওঁলোকে প্ৰেডিক্ট কৰিলে যে মে বি ইট ৱাজ আ মেট্ৰিয়াৰ্কেল ছ'চাইটি, যিহেতু আমি মাতা বা ফিমেল আমি তেওঁলোকে পূজা কৰি আছিল। নন ডিছক্ৰিমিনেটৰী। চোৱা, যদি মেট্ৰিয়াৰ্কেল হয়, তেতিয়া ইমিডিয়েটলি ডিছক্ৰিমিনেশ্যন কমি যায়। দিছ মাইট লুক আ বিট কণ্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্ট, বাট most of the cases, তো যোনখিনি আমাৰ ডিফাৰেঞ্চেছ থাকে, সেই ডিফাৰেঞ্চখিনি বহুত বেছি কমি যায়। চ' আই বিলিভ মেট্ৰিয়াৰ্কেল ছ'চাইটিৰ কাৰণে হয়তো তেওঁলোকৰ ডিছক্ৰিমিনেশ্যন বহুত কম আছিলে। পিপল ইউজ অৰ্নামেণ্টছ লাইক নেকলেছ পিন্ধিছিলে, ৱেষ্ট বেণ্ড পিন্ধিছিলে, বেংগলছ, আঙুলিত আঙুঠি পিন্ধিছিলে, ৰাইট? পিপল ৱেৰ অলছ' এৱেৰ অফ সোপছ, লিপষ্টিক্স, কাজল, সিন্দুৰ। 4,000 বছৰ আগত তেতিয়াও মানুহে এই কচমেটিকবোৰ ইউজ কৰিছিলে, লিপষ্টিক ইউজ কৰিছিলে, কাজল ইউজ কৰিছিলে, আইলাইনাৰ ইউজ কৰিছিলে, গা ধুবৰ কাৰণে চাবোন ইউজ কৰিছিলে, তেওঁলোকে নেকলেছ ইউজ কৰিছিলে, খাৰু ইউজ কৰিছিলে। অ'কে, এই সোপছ, লিপষ্টিক্স বা এইখিনি যোনখিনি প্ৰডাক্টছ আছে, কচমেটিক প্ৰডাক্টছ, এইবোৰ কিহেদি বনোৱা হৈছিলে? এটা নাম আছে, টাৰ্ম আছে, চিনাবাৰ। চিনাবাৰ কি হয়? ইট ইজ দ্য অ'ৰ অফ মাৰ্কিউৰি। তো এই চিনাবাৰ দি বনোৱা হৈছিলে অল দিছ কচমেটিক প্ৰডাক্টছ। প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট যে চিনাবাৰ কি হয় বুলি ক'লে গম পাব লাগিব যে ইট ৱাজ দ্য মেটেৰিয়েল হুইচ ৱাজ ইউজ টু মেক সোপছ, লিপষ্টিক্স, কাজল, এটচেট্ৰা।
What is Cinnamon? It is the ore of mercury. Next, এই দুটা মই ফটোটো দেখালো, এইকেইটা আছিলে seal. Okay, so seals. I've already mentioned seals কি হয়, ট্ৰেডিঙৰ কাৰণে যোনখিনি আমাৰ ইউজ কৰা হয় seals. এতিয়া আমি যেতিয়া কিবা এটা বস্তু আমি পোষ্টত পঠাইছিলো, মানে পোষ্টত পঠাওঁতে আমি কি মাৰি দিয়ে, ষ্টাম্প এটা মাৰি দিয়ে, পোষ্ট ষ্টাম্প এটা। সেই ষ্টাম্পটো আমি মানে কি বুজাইছে, ইয়াৰ পৰা সেই বস্তুটো বেলেগত জেগাত যাব। তো আগৰ দিনত এনেকুৱা কি ইউজ কৰিছিলে, চিল। চ' যোনটো বস্তু আমাৰ যোনটো আইটেম যোনটো প্ৰডাক্ট যাব, সেইটো চিল কৰি দিয়া হয় উইথ আঠা জাতীয় বস্তু লগাই এইটো চিল কৰি দিয়া হয়। তো চিলছবোৰ কেনেকুৱা আছিলে, জিঅ'মেট্ৰিকেল শ্বেপ আছিলে, পিক্টোগ্ৰাফিক, মানে কিছুমান ডিজাইন বনি আছিলে, পিকচাৰ্ছ টাইপ বনি আছিলে। পশুপতি চিল এটা আছে আৰু পিপল চিল এটা আছে, ইয়াতে মই দেখাই দিছো। চ' দিছ ইজ দ্য পিপল চিল। ইয়াতে এই যে পাতখিনি, এইখিনি কি হয়, পিপল লিভছ, পিপল গছৰ পাত। ত' এইটো ধুনীয়াকৈ এটা চিল বনোৱা হৈছিলে এনেকৈ, পিকচাৰ থকা চিল। নৰ্মেল এনেই জাষ্ট কিবা ধাপ্পা এটা লগাই দিয়া নাই। ইয়াৰো বেলেগ বেলেগ চিগনিফিকেঞ্চ থাকিব পাৰে, এইটো কিহৰ কাৰণে ইউজ কৰে, পিপল লিভ থকা এইটো যোনটো চিল আছে সেইটো কিহৰ কাৰণে ইউজ কৰিব, বা এইটো যোনটো পশুপতি চিল আছে, এইটো বহুত ইণ্টাৰেষ্টিং। পশুপতি চিলত এইজন কি হৈছে, এজন য়োগিক পশ্চাত বহি আছে, এনেকে ধ্যান কৰি থকা নিচিনা বহি আছে, য়োগিক পশ্চাত বহি আছে। আৰু তেওঁক একম্পানী কোনে কৰিছে, এটা টাইগাৰ আছে, এটা এলিফেণ্ট আছে, এটা ৰাইনো আছে, এটা বাফেলো আছে, হয় নে? লগতে কি আছে, এইবোৰ কিছুমান এণ্টেলপছ কিছুমান আছে চাইডে চাইডে, এণ্টেলপছ আছে। চ' এইবোৰ কি হয়, কিছুমান ডেপিক্ট কৰিছে কিছুমান বস্তু, যে সেইটো টাইমত এলিফেণ্ট তেওঁলোকে তাৰমানে দেখিছে, টাইগাৰ দেখিছে, ৰাইনো দেখিছে, বাফেলো দেখিছে। আৰু এই যোনজন ডেইটি, এই যোনজন য়োগিক পশ্চাত বহি আছে, তেওঁক কনচিডাৰ কৰা হয় যে প্ৰটো শিৱা। তাৰমানে সেই টাইমতো যেনে শিৱ পূজা চাগে হৈছিলে, ত' প্ৰটো শিৱা বুলি এটা টাৰ্ম ইউজ কৰি সেইখিনি বস্তু ডেপিক্ট কৰা হৈছিলে। এইবোৰ চিল হয়, যোনবোৰ চিল ইউজ কৰিছিলে ফৰ ট্ৰেড এণ্ড কমাৰ্চ। নেক্সট, এইখিনি চিলছ। ৰিলিজিয়াছ প্ৰেক্টিচ, কি প্ৰেক্টিচ কৰে, শামানিজম, মানে অকণমান যাদু মন্ত্ৰ টাইপ কিবা কিবি তেওঁলোকে ইউজ কৰিছিলে। পিপল ইউজ এমুলেটছ টু ৱাৰ্ড অফ ইভিল। হাতত কিছুমান বা কান্ধত কিছুমান তেওঁলোকে বেণ্ড টাইপ কিবা কিবি, মণি মুকুতা কিবা কিবি পিন্ধিছিলে, আজিৰ দিনতো পিন্ধায়, মানে বেয়া ছায়াটো যাতে আমাৰ ওচৰত আহি নাপায় তাৰ কাৰণে কিছুমান বস্তু এনেকুৱা হাতত পিন্ধোৱা হয়, হাতে ভৰিয়ে পিন্ধোৱা হয়। তো সেইটো টাইমতো শামানিজম আছিলে, প্ৰেক্টিচ চলিছিলে। বিউৰিয়েল, কেনেকৈ বিউৰি কৰিছিলে, ফ্ৰেকশ্যনেল বিউৰিয়েল, পট বিউৰিয়েল বা ফুল ক্ৰেমেশ্যন। ফ্ৰেকশ্যনেল বিউৰিয়েল মানে আধা পুতি থোৱা, পট বিউৰিয়েল মানে পট এটাৰ ভিতৰত ভৰাই তেওঁলোকক পুতিলে। ফুল ক্ৰেমেশ্যন মানে সম্পূৰ্ণভাৱে তেওঁলোকে ক্ৰিমেট কৰিলে, জ্বলাই দিলে। অ'কে, তো সেনেকুৱা টাইমৰ তেওঁলোকৰ লাষ্ট ৰাইটছ বা লাষ্ট ৰিচুৱেলছবোৰ ফাংচন কৰিছিলে। আৰ্টিকলছ বাৰিড এলং উইথ দ্য ডেড পাৰ্চন, এভিডেন্স অফ ডগ বাৰিড উইথ হিউমেন ফাউণ্ড ইন ৰপাৰ। চ' যেতিয়া এজন মানুহ ঢুকায়, যেতিয়া এজন মানুহ তেওঁৰ ডেথ হয়, তেওঁৰ লগত কি কৰে, তেওঁলোকে এটা বিলিভ কৰিছিলে, তেওঁলোকৰ এটা বিলিভ ছিষ্টেম আছিলে যে মানুহ এজন যেতিয়া ঢুকাব, তেওঁলোকৰ লগত তেওঁ বিলংগিংখিনি আমি লগতে বাৰী কৰিব লাগিব। কিয় বাৰী কৰিব লাগিব, তেওঁলোকে বিশ্বাস কৰে যে আদাৰ ৱৰ্ল্ডলি থিং এখন আছে, যোনটো আমি আজিৰ দিনত কি বুলি কওঁ, আমি কওঁ যে এটা পেৰেলেল ইউনিভাৰ্চ আছে, মানে আমি কওঁ এটা পেৰেলেল ইউনিভাৰ্চ আছে, ইউনিভাৰ্চ ইজ এক্সপাণ্ডিং, আমাৰ নিজৰ ইউনিভাৰ্চটোৱে ডাঙৰ হৈ গৈ আছে, এক্সপাণ্ড হৈ গৈ আছে, এটা পেৰেলেল ইউনিভাৰ্চ, ছুপাৰ পজিশ্যন। আজি মই ইয়াত কৰি আছো, বেলেগ এটা ইউনিভাৰ্চতো বেলেগ এজন ছেইম মোৰ নিচিনা মানুহে তাতো গৈ পঢ়াই আছে। দিজ আৰ অল ভেৰি ফেচিনেটিং থিংছ, নট মে বি ট্ৰু, বাট চাইণ্টিষ্টে এইবোৰ বিষয়ে অলপ আলোচনা বিলোচনা কৰি ভাল পায়। তো তেওঁলোকে এইটো ভাবিছিলে অভাৰ ৱৰ্ল্ডলি থিংছ, মানে বেলেগখন দুনিয়াত পিছত তেওঁ আকৌ পুনৰ্জন্ম হ'ব বা বেলেগখন দুনিয়াত তেওঁক সেইখিনি বস্তু দৰকাৰ হ'ব পাৰে যেতিয়া তেওঁ ৰিবাৰ্থ কৰিব। তো তেওঁলোকে অলপ ৰিবাৰ্থৰ যোনটো কনচেপ্ট আছে, সেই কনচেপ্টটো তেওঁলোকে বিশ্বাস কৰিছিলে। সেইকাৰণে লগত যোনবোৰ বিলংগিংছ আছে, যোনজন মানুহ ঢুকায় তেওঁৰ লগত বিলংগিংছখিনিও তেওঁলোকে বাৰী কৰি দিয়ে। ইভেন এটা এভিডেন্স পোৱা হৈছে ৰপাৰত, য'ত এটা কুকুৰ বাৰী কৰা হৈছিলে উইথ দি হিউমেন, মানে যাৰ পেট আছিলে, তাৰমানে ইয়াত আমি এইটোৰ পৰা এইটো বুজিছিলোঁ যে ডমেষ্টিকেশ্যন অফ এনিমেলছ আছিলে, মানে পেট তেওঁলোকে হয়তো ৰাখিছিলে। এজন মানুহৰ লগত যদি এটা কুকুৰ বাৰী কৰি দিয়া হৈছে, এটা ডগ বাৰী কৰি দিয়া হৈছে, তাৰমানে মে বি দ্য মালিক, মাষ্টাৰ, মানুহজন আছিলে মাষ্টাৰ, এণ্ড দ্য ডগ ৱাজ দি পেট। ত' মাষ্টাৰজন যেতিয়া, মালিকজন যেতিয়া ঢুকাইছে, তেওঁৰ পেট বা তেওঁৰ ডগটো তাৰ লগতে বাৰী কৰি দিয়া হৈছে। বিকজ মষ্টলি আমি কিছুমান মুভিজো এনেকুৱা থাকে, বহুত বেছি টাচ কৰি যায়, আমাক চুই যায়, যে হাউ কানেক্টেড দ্য ডগ, দ্য পেট ফিলছ উইথ দ্য অ'নাৰ, উইথ দ্য মাষ্টাৰ, হয় নাই? ত' এনেকৈ কিছুমান দুখ ল'ব নোৱাৰাৰ কাৰণে আজি ক'বলৈ অতি দুখ পাওঁ, কিন্তু যেতিয়া আমাৰ অতিকৈ মৰমৰ জুবিনদাৰ যেতিয়া আনফৰ্চুনেট ডেথটো হৈছিলে, তেতিয়া তেওঁ খাৰগুলি ঘৰটো যেতিয়া দেখায়, কাহিলীপাৰা ঘৰটো যেতিয়া দেখায়, তেতিয়া লগতে এইটো দেখাইছে তেওঁৰ 3-4টা পেট আছিলে, ডগ।
তো তেওঁলোকে কি ধৰণে ইমান মন মাৰি বহি আছিলে। So they were also missing him. That means how connected they were with their owner, right? So সেইটো ক্ষেত্ৰতো ইয়াতো কেনেকুৱা হৈছিলে, আমি সেই ডমেষ্টিকেশ্যনটো মেবি আছিলে, সেইটো বাবে চাগে হিউমেনজনৰ লগত তেওঁ ডগটোকো বাৰী কৰি দিয়া আমি এভিডেঞ্চ দেখা পাইছিলোঁ। এতিয়া নেক্সট, ইমান ধুনীয়া এটা চিভিলাইজেশ্যন, য'ত আমি ইমান ধুনীয়া ৰোড ডেভেলপমেণ্ট দেখিলোঁ, ইমান ভাল আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট দেখিলোঁ, ড্ৰেইনেজ ছিষ্টেমটো ক'বই নোৱাৰি, আজিৰ দিনৰ এডভান্স টেকনলজি, মডাৰ্ণ টেকনলজি তেওঁলোকৰ দিনৰ ড্ৰেইনেজ ছিষ্টেমলৈ পাত্তা নাপায়। চ' ইমান ধুনীয়া এটা চিভিলাইজেশ্যন ছাডেনলি কেনেকৈ নোহোৱা হৈ গ'ল, যোনটো আমি মাটিৰ তলত দাব খাই গ'ল, আমি মাটি এক্সকাভেট কৰি আমি ওলাব লগা হৈছে, এভিডেঞ্চবোৰ বিচাৰিব লগা হৈছে, যি কি তাৰ এটা কণ্টেম্পৰেৰী যোনটো চিভিলাইজেশ্যন আছিলে ইজিপচিয়ান চিভিলাইজেশ্যন আজি চবেই চিনি পায়, ইমান ওখ পিৰামিড বনাই দিলে, আজিও দে আৰ ষ্টেণ্ডিং টল। আৰু যোনখিনি ছানৰাইজ আছিলে, আমি জ্বলাই মডাৰ্ণ টেকনলজি ইউজ কৰি, নট আমি বেচিকেলি, তো ইয়াত IBC যোন চিভিলাইজেশ্যন যোনবোৰ মানুহ আছিলে, তেওঁলোকে মডাৰ্ণ টেকনলজি ইউজ কৰি ইমান ধুনীয়াকৈ বাৰ্ণ ব্ৰিক্স লগাই তেওঁলোকে বনালে, চিটাডেল বনালে, তেওঁলোকে গোটেই এখন ড্ৰেইনেজ ছিষ্টেম বনালে, ৰোডছ ইনফ্ৰাষ্ট্ৰাকচাৰ বনালে, ঘৰবোৰ বনালে, উইথ প্ৰপাৰ ডিজাইন, উইথ প্ৰপাৰ আৰ্কিটেকচাৰ, উইথ প্ৰপাৰ প্লেনিং। চ' সেইখিনি কৰাৰ পিছত ছাডেনলি এইটো ডিক্লাইন কেনেকৈ হ'ল? তো তাৰে দুটা থিয়ৰী আছে। এটা থিয়ৰীয়ে কয়, কিছুমান হিষ্টৰিয়ানে কয় যে আৰিয়ান ইনভেশ্যন যেতিয়া হৈছিল, ইয়াৰ পিছতে আমি দেখিম যে আৰিয়ান বা বেদিক পিৰিয়ড ষ্টাৰ্ট হয়। তেওঁলোকে কৈছে আৰিয়ানসকল যেতিয়া আহিছিলে চেণ্ট্ৰেল এছিয়াৰ পৰা, যোনখিনিৰ পৰা তেওঁলোকে আহিছিলে ৱেষ্ট এছিয়াৰ পৰা, তো আৰিয়ানখিনি আহোঁতে কি হৈছিলে, 1500 BC এৰাউণ্ডত তেওঁলোকে এটেক কৰিলে। এটেক কৰাৰ ক্ষেত্ৰত আৰিয়ানখিনি আৰু চুপিৰিয়ৰ আছিলে উইথ দেয়াৰ ফাইটিং স্কিলছ। তো সেইবাবে হয়তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মানুহখিনি তেওঁলোকৰ আগত টিকিব নোৱাৰিলে। কিন্তু এই এভিডেঞ্চটো ৰিজেক্ট কৰি দিয়া হৈছে। মেক চেন্স। ৰিজেক্ট কিয় কৰি দিয়া হৈছে? তেওঁলোকে যদি এটেক কৰিলে, তো তেওঁলোকে ইমান মডাৰ্ণ যোনখিনি টাউন প্লেনিং আছিলে, সেই টাউন প্লেনিংখিনি কিয় বেয়া কৰি দিব? ডেফিনেটলি নকৰে। তেওঁলোকে সেইখিনি আৰু বেছি ভাল কৰিব চেষ্টা কৰিব, সেইখিনি কিয় ভাঙি দিব? আমি সেইখিনি মাটিৰ ওপৰে দেখা পালোঁ হয় যদি এটেক হ'ল হয়। তেওঁলোকেতো বচাই ৰাখিলে হ'ল, ভাল টেকনলজিখিনি, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰখিনি তেওঁলোকে বচাই ৰাখিলে হ'ল। কিন্তু তেওঁলোকে কি কৰিলে? এইখিনি ধ্বংস কৰিলে বুলি কৈছে। চ' দিছ থিয়ৰী ৱাজ কমপ্লিটলি ৰিজেক্টেড। ত' ছেকেণ্ড থিয়ৰীটো কি কয়? অকণমান চায়েন্স বেছ বা এভিডেন্স বেছ। ইয়াত কৈ যে ইট ইজ কনফাৰ্ম ডেট ডিক্লাইন অফ দ্য চিভিলাইজেশ্যন হেপেন ডিউ টু ইনাণ্ডেশ্যন এণ্ড ফ্ৰিকুৱেণ্ট ফ্লাডিং। তো যোনখিনি ক্ষয়, মাটিখিনিক উৰি যোৱাৰ কাৰণে, বতাহতে হওক, পানীতে হওক, বা লেণ্ডশ্লাইড ডিউ টু ছেভাৰেল জিঅ'গ্ৰাফিকেল বা জিঅ'মৰ্ফলজিকেল প্ৰচেছেছ, চ' ইনাণ্ডেশ্যন হোৱাৰ কাৰণে হয়তো সেইখিনি টাউনখিনি ভেনিছ হৈ গ'ল। আৰু এটা কোৱা হয় যে ফ্লাডিং বহুত বেছি হৈছিলে। ঠিক আছে, ইণ্ডাছ ভেলীখন অভাৰফ্ল' হৈ যায়, ইণ্ডাছ ৰিভাৰখন অভাৰফ্ল' হৈ যায়। ত' ইণ্ডাছ ৰিভাৰৰ পৰা যোনখিনি পানীখিনি ওলায়, সেইখিনি বহুত ফ্লাড ক্ৰিয়েট কৰি দিয়ে। আৰু এবাৰ ফ্লাড হৈ গ'ল মানে কি, পানী গৈছে মানে তাৰ লগত কি গৈছে? ছেডিমেণ্টছ গৈছে। তো ছেডিমেণ্ট যোৱাৰ লগে লগে, আজি যদি এই ৰুমটোত মই পানী এগালমান ভৰাই দিওঁ উইথ ছেডিমেণ্টছ, তেতিয়া কি হ'ব? পানীখিনি যেতিয়া শুকাই যাব, ইয়াত বাচি কি থাকিব? শিল বালিবোৰ বাচি থাকিব, ছেডিমেণ্টছবোৰ বাচি থাকিব। তাৰমানে ইয়াত যি চকী আছে, বৰ্ড আছে, এইবোৰ চব কি হৈ যাব? বালি বা মাটিৰ তলত সোমাই যাব। চ' ইট মেক চেন্স। অকণমান চায়েন্স বেছড হয়, চাইণ্টিফিক এভিডেঞ্চেছ আছে। তো ইয়াত কোৱা হয় যে মেবি ডিউ টু ফ্ৰিকুৱেণ্ট ফ্লাডিং, সেই ছেডিমেণ্টছখিনিয়ে দবাই, পানীখিনি যেতিয়া শুকাই গ'ল, ছেডিমেণ্টছখিনি দবাই গোটেই আমাৰ যোনটো চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী বা হাৰাপ্পান চিভিলাইজেশ্যন, সেইটো হয়তো মাটিৰ ভিতৰত ডাব খাই গ'ল। অ'কে, চ' দিছ ৱাজ এবাউট দিছ ভেৰি ইণ্টাৰেষ্টিং কনচেপ্ট অফ IBC, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। চ' আজিৰ পৰা, ইয়াৰ পৰা আমি শিকিবলগীয়া বস্তু কি থাকে? এক, আজি আমি যোনখিনি টাউন প্লেনিং কৰি আছোঁ, আৰ্বান প্লেনিং কৰি আছোঁ, সেইখিনি আজিৰ টেকনলজিৰ সহায়তো সেইখিনি আপ টু দ্য মাৰ্ক হয়নে নহয়? আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? তেওঁলোকে কি ধৰণে গ্ৰিড পেটাৰ্ণত তেওঁলোকে কি ধৰণে ইমান ধুনীয়া ড্ৰেইনেজ ছিষ্টেম বনাইছিলে, ৰোড তেওঁলোকে ৰাইট এংগলত কাট কৰি কিমান ধুনীয়াকৈ প্লেনিং কৰিছিলে, কি ফৰ্মেশ্যন আছিলে, এইটো যোনটো চিটাডেল আছিলে, কমনাৰ্ছৰ ঘৰ আছিলে, আপাৰ টাউন, লোৱাৰ টাউন, তেওঁলোকে কি ছিষ্টেমত কৰিছে, উইদাউট ডিছক্ৰিমিনেশ্যন তেওঁলোকে কেনেকৈ ডিভিজনটো কৰিছিলে, তেওঁলোকে সেইটো দিনতে ট্ৰেড কিমান ধুনীয়াকৈ কৰিছিলে থ্ৰু ৱাটাৰৱেজ। চ' বহুতখিনি বস্তু এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতে হওক, তেওঁলোকে ছ'চিয়েল ক্ষেত্ৰতে হওক, মেট্ৰিয়াৰ্কিয়েল ছ'চাইটি আছিলে। মানে আজি আমি বহুত ক্ষেত্ৰত উইমেন ভাইলেঞ্চ, উইমেন এবিউজ, উইমেন হেৰাছমেণ্ট, এইবোৰ বহুত ক্ষেত্ৰত দেখি আছোঁ। কিন্তু তেতিয়া টাইমত তেওঁলোকে সেই ৰেচপেক্টটো কৰিছিলে উইমেনক। দে ৱে ৰেচপেক্টিং উইমেন, দে হেড এ মেট্ৰিয়াৰ্কিয়েল ছ'চাইটি। ত' বহুত বস্তু তেওঁলোকৰ পৰা আমি শিকিব বা আয়ত্ব কৰা দৰকাৰ। ত' ইয়াৰ ইম্পৰ্টেঞ্চটো পৰীক্ষাৰ ক্ষেত্ৰতো হয়, শিকিবলগীয়া ক্ষেত্ৰতো হয়, আৰু ইণ্টাৰেষ্টিং বা আমি জানিবলগীয়া ক্ষেত্ৰতো সমানে হয়। ঠিক আছে, তো ইয়াতে আমি এইটো টপিক, আমি এইটো ছেশ্যন এণ্ড কৰিছোঁ। ইয়াৰ পিছত আমি আৰু ইণ্টাৰেষ্টিং ফেক্ট লৈ আহিম। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন একচুৱেলি এইটো অলপ মাজৰ টপিক হয়। আমি যদি প্ৰপাৰ হিষ্ট্ৰী পঢ়িব যাওঁ, একদম ষ্টোন এজ, পেলিঅ'লিথিক এজৰ পৰা পঢ়িব লাগে। কিন্তু আই ৱান্টেড কি অকণমান ইণ্টাৰেষ্টিং কিবা এটা হওক আমাৰ ছেশ্যনত,
চ' সেইবাবে এই টপিকটো লৈ আহিছিলোঁ আগন্তুক আমি যোনবোৰ ভিডিঅ'ছ আনিম বা যোনবোৰ ছেশ্যন কৰিম তাত আমি ট্ৰাই কৰিম আৰু বেলেগ বেলেগ বিভিন্ন ধৰণৰ টপিক লৈ আহোঁ তাৰ বাবে আপোনালোকে চেনেলটো চাই থাকিব সাৰথি ইয়ৰ কেৰিয়াৰ কম্পেনিয়ন থেংক ইউ ছ' মাছ